অঞ্চলত প্ৰভুত্ব হিন্দু সনাতনী সভ্যতাৰ থাকিব, কোনো বাংলাদেশী এটাও মই থাকিবলৈ নিদিওঁ, এইটো প্ৰতিশ্ৰুতি মই প্ৰদান কৰি থৈ গ'লোঁ। এতিয়া 10খন 15খন গৈছে, 5 বছৰৰ ভিতৰত ইয়াত মই বাংলাদেশী সন্দেহযুক্ত মাজত এজনো থাকিব নিদিওঁ, এইটো আপোনালোক প্ৰতিশ্ৰুতি মই প্ৰদান কৰি থৈ গ'লোঁ। তাৰ কাৰণে মোক কোনোবাই ভাল পায় বেয়া পায় মোৰ ক'ব লগা নাই, কাৰণ মই জানো যে মই আজি যেতিয়া এটা পৰিৱৰ্তনৰ দিশে আৰম্ভ কৰিম অকণমান কষ্ট হ'ব। এতিয়া সেইদিনাখনি মই দেখিছোঁ কোনোবা এজনে গালিয়ে পাৰি আছে, মোক কৈছে যে বিধায়কে কি কৰিলে, এটা মাছ বজাৰত বেপাৰী নাইকিয়া হ'ল, কষ্ট হৈছে, কিন্তু মোৰ এই জাতিটো মই কোনো বাংলাদেশীৰ হাতত মই বন্ধকত দিবলৈ নিদিওঁ। দুদিন নোখোৱাকৈ থাকিম, দুদিন কষ্ট হ'ব, কিন্তু তথাপিতো কৈছোঁ এই জাতিটোৰ সিদ্ধান্ত, জাতিটোৰ ভৱিষ্যত সিদ্ধান্ত কোনোবা বঙাল মৰা, কোনোবা যুৱনগৰত বহি থকা বাংলাদেশী মানুহে সিদ্ধান্ত গ্ৰহণ নকৰিব। আমাৰ এই অঞ্চলৰ উত্তৰ লালুক, পশ্চিম লালুক, ফুলবাৰীত থকা থলুৱা মোৰ ভাই ককাইসকলে সিদ্ধান্ত কৰিব। মোক কোনোবাই যুৱনগৰত থকা ব্যক্তি আহি মিনি মোক খেতি কৰি খুৱাব, সেই সিদ্ধান্তৰে আহিবা 50 বছৰ কাৰণে মই মোৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত মই অৰ্পণ কৰাত মই একমত কেতিয়াও নহয়। তাৰ কাৰণে যদি কেতিয়াবা বিধায়ক নহ'ম, কথা নাই, নহ'ম। অঞ্চলত প্ৰভুত্ব হিন্দু সনাতনী সভ্যতাৰ থাকিব, কোনো বাংলাদেশী এটাও মই থাকিবলৈ নিদিওঁ, এইটো প্ৰতিশ্ৰুতি মই প্ৰদান কৰি থৈ গ'লোঁ। এতিয়া 10খন 15খন গৈছে, 5 বছৰৰ ভিতৰত ইয়াত মই বাংলাদেশী সন্দেহযুক্ত মাজত এজনো থাকিব নিদিওঁ, এইটো আপোনালোক প্ৰতিশ্ৰুতি মই প্ৰদান কৰি থৈ গ'লোঁ। তাৰ কাৰণে মোক কোনোবাই ভাল পায় বেয়া পায় মোৰ ক'ব লগা নাই, কাৰণ মই জানো যে মই আজি যেতিয়া এটা পৰিৱৰ্তনৰ দিশে আৰম্ভ কৰিম অকণমান কষ্ট হ'ব। এতিয়া সেইদিনাখনি মই দেখিছোঁ কোনোবা এজনে গালিয়ে পাৰি আছে, মোক কৈছে যে বিধায়কে কি কৰিলে, এটা মাছ বজাৰত বেপাৰী নাইকিয়া হ'ল, কষ্ট হৈছে, কিন্তু মোৰ এই জাতিটো মই কোনো বাংলাদেশীৰ হাতত মই বন্ধকত দিবলৈ নিদিওঁ। দুদিন নোখোৱাকৈ থাকিম, দুদিন কষ্ট হ'ব, কিন্তু তথাপিতো কৈছোঁ এই জাতিটোৰ সিদ্ধান্ত, জাতিটোৰ ভৱিষ্যত সিদ্ধান্ত কোনোবা বঙাল মৰা, কোনোবা যুৱনগৰত বহি থকা বাংলাদেশী মানুহে সিদ্ধান্ত গ্ৰহণ নকৰিব। আমাৰ এই অঞ্চলৰ উত্তৰ লালুক, পশ্চিম লালুক, ফুলবাৰীত থকা থলুৱা মোৰ ভাই ককাইসকলে সিদ্ধান্ত কৰিব। মোক কোনোবাই যুৱনগৰত থকা ব্যক্তি আহি মিনি মোক খেতি কৰি খুৱাব, সেই সিদ্ধান্তৰে আহিবা 50 বছৰ কাৰণে মই মোৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত মই অৰ্পণ কৰাত মই একমত কেতিয়াও নহয়। তাৰ কাৰণে যদি কেতিয়াবা বিধায়ক নহ'ম, কথা নাই, নহ'ম।